আমি আজি গোলাঘাট সমষ্টিত আপোনালোকে আমাৰ প্ৰাৰ্থীসকলক দেখিছে অত্যন্ত প্ৰভাৱশালী আৰু জনপ্ৰিয় উচ্চ শিক্ষিত এই অঞ্চলৰ স্থানীয় যুৱক যুৱতী বিশিষ্ট ব্যক্তিসকল প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে আৰু ৰাইজৰ যিটো সমাগম দেখিছোঁ এতিয়া বহুত মানুহ কংগ্ৰেছৰ মিটিঙলৈ দেখুৱাকৈ অহা নাই কিন্তু ৰাইজে এই চৰকাৰখনৰ বিভিন্ন অপকৰ্মৰ বিৰুদ্ধে মূল্যবৃদ্ধি নিবনুৱা সমস্যাৰ বিৰুদ্ধে এতিয়া পেহেলগামৰ যিটো আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি যিটো ভাবুকি আহিছে য'ত চৰকাৰৰ যিটো ব্যৰ্থতা এই কথাবিলাকৰ বিৰুদ্ধে আমাৰ গোটেই উজনি অসমৰ তথা অসমৰ ৰাইজে এটা যে শক্তিশালী প্ৰতিবাদ কৰিব সেইটো আজি সভাখনৰ জনসমাগম দেখি নিশ্চয় আপোনালোকেও ধাৰণা কৰিব পাৰিছে না মই ইতিমধ্যে মোৰ বক্তব্যত কৈছোঁ যে ডাঙৰ ডাঙৰ কেতিয়া চৰকাৰে কথা ক'লে নহ'ব কাৰোবাৰ গালে দুখ ঠেলিলে নহ'ব পাকিস্তানক উপযুক্ত প্ৰত্যুত্তৰ ভাৰত চৰকাৰে দিব পাৰিব লাগিব আৰু আমি কংগ্ৰেছে গোটেই দেশজুৰি কংগ্ৰেছৰ নেতৃত্বই কৰ্মকৰ্তাই আমি সিদ্ধান্ত লৈছোঁ যে সন্ত্ৰাসবাদীক শেষ কৰিবৰ কাৰণে সন্ত্ৰাসবাদীক নিশেষ কৰিবৰ কাৰণে চৰকাৰে যিমান কঠোৰ সিদ্ধান্ত ল'ব আমি কংগ্ৰেছে তাক পূৰ্ণ সমৰ্থন জনাম কিন্তু এইটো কথা সত্য যে পেহেলগামত ৩ তৰপীয়া নিৰাপত্তা ব্যৱস্থা আছিল ইমান বিস্তৃত নিৰাপত্তা বেষ্টনী ভাঙি যিটো আজি ঘটনা হৈ গ'ল এইটো কেৱল ২৭জন মানুহৰ জীৱনৰ কথা নহয় প্ৰত্যেকগৰাকী ভাৰতীয় দেশপ্ৰেমিকৰ বিৰুদ্ধে এইটো আক্ৰমণ হৈছে আৰু এই মুহূৰ্তত আমি সমগ্ৰ দেশবাসী জাত পাত ধৰ্ম বৰ্ণ নিৰ্বিশেষে একত্ৰিত হ'ব লাগিব আৰু চৰকাৰৰ দায়িত্ব আছে পাকিস্তানক প্ৰত্যুত্তৰ দিব লাগিব আৰু চৰকাৰে পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি দাবী জনাইছোঁ খুব ভাল হৈছে এতিয়া এই সময়ত কোনো বিভাজনকামী কথাক আমি প্ৰশ্ৰয় দিব নালাগে এতিয়া আমি সকলোৱে সৰ্বশক্তিৰে যুঁজিব লাগিব সন্ত্ৰাসবাদী এইটো এনেকৈ ভাবিলে ভুল হ'ব যে ২৭জন মৰিছে প্ৰত্যেকজন ভাৰতীয়ৰ জীৱনলৈ ভাবুকি আহিছে আৰু এই সময়ত আমাৰ চবৰে একত্ৰিত দায়িত্ব হৈছে পাকিস্তানক প্ৰত্যুত্তৰ দিয়া পাকিস্তানক প্ৰত্যুত্তৰ দিবই লাগিব এইটো আমাৰ দাবী এই বছৰ দেখা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুনৰ আকৌ গৌৰৱ গগৈ প্ৰসংগ মই সেইকাৰণে কৈছোঁ এতিয়া হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজৰ সন্মুখত ৬ জনগোষ্ঠী জনজাতিকৰণৰ সমস্যাটো গাপ দিব বিচাৰিছে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি এই সমস্যাটো গাপ দিব বিচাৰিছে তেওঁক মানুহে সুধিব পাৰে যে লাখপতি বাইদেউৰ কথাটো কি হ'ল ১ তোলা সোণ দিম বুলি কৈছিলে কি হ'ল বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন কি হ'ল এই কথাবিলাক গাপ দিবৰ কাৰণে তেওঁ এতিয়া ৰাইজৰ আগত দেখাব বিচাৰিছে যে আটাইতকৈ ডাঙৰ সমস্যাটো গৌৰৱ গগৈ অসমৰ মানুহ বিবেকবান মানুহ যোৰহাটৰ মানুহে আগতে উত্তৰ দিছে এইবাৰ গোলাঘাটৰ মানুহে উত্তৰ দিব লখিমপুৰ ধেমাজি মানুহে উত্তৰ দিব ডিব্ৰুগড় তিনিচুকীয়া মানুহেও হিমন্ত বিশ্বক এইবাৰ উত্তৰ দিব আজি আমি চবতে দিছোঁ ধনবল বাহুবল দেখুৱাইছে পুলিচ বল দেখুৱাইছে আপোনালোকে গম পায় যিটো কাৰণে মই DGP অফিচৰ আগত গৈ ধৰ্ণা দিবলগীয়া হৈছে পুলিচৰ বল বাহুবল ধনবল প্ৰয়োগ কৰি বিজেপিয়ে পঞ্চায়ত খেলিবলগীয়া কিয় হৈছে তাৰমানে জনসাধাৰণৰ মুখামুখি হ'বলৈ তেওঁলোকৰ সাহস নাই ৰিজাল্ট চাই থাকক ২ তাৰিখে ভোটদানৰ দিনাখন চাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত